আজি ভয়ঙ্কৰ ৰেল দুৰ্ঘটনায় কঁপাইছে সমগ্ৰ ভাৰতবৰ্ষ। পশ্চিম বংগৰ ৰেল দুৰ্ঘটনাত নিহতৰ সংখ্যা 16 জনলৈ বৃদ্ধি পাইছে। আহতৰ সংখ্যা 70 জনলৈ বৃদ্ধি। বৰ্তমানে ৰেলখনত আবদ্ধ হৈ আছে বহু যাত্ৰী। নিউ জলপাইগুৰিৰ পৰা 11 কিলোমিটাৰ নিলগত এই ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হৈছে। হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। পশ্চিম বংগত আজি ভয়ঙ্কৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। মালবাহী ৰেলেৰে সংঘৰ্ষ কাঞ্চনজংঘা এক্সপ্ৰেছৰ। সংঘৰ্ষৰ ফলত লাইনচ্যুত হৈছে কেইবাটাও ডবা। ৰেলখনত গুৱাহাটীৰ কেইবাগৰাকীও যাত্ৰী থকাৰ সম্ভাৱনা। দুৰ্ঘটনাৰ পিছতে গুৱাহাটী ৰেল ষ্টেচনৰ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। হেল্পলাইন নম্বৰ হৈছে 0361273161 0361273162 আৰু এটা নম্বৰ দিয়া হৈছে, সেইটো হৈছে 0361273163 তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে গুৱাহাটী ৰেল ষ্টেচনৰ ফালৰ পৰা। আন এটা খবৰ, আগন্তুক 4 পৰা 5 দিনলৈ অসমত অব্যাহত থাকিব বৃষ্টিপাত। অসমৰ লগতে অৰুণাচল প্ৰদেশ, পশ্চিম বংগ, ছিকিম, মেঘালয়তো বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীৰ সৃষ্টি হৈছে। বহু প্ৰান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। ইফালে খুলি দিয়া হৈছে উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ ছুইচ গেট। যিকোনো মুহূৰ্ততে সংসাৰ চলাব পাৰে প্ৰকল্পটোৰ পানীয়ে। হুৰাহুৰে বাঢ়িছে কপিলীৰ জলপৃষ্ঠ। যিকোনো মুহূৰ্তত কপিলী পৰিয়া ৰাইজৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰেড এলাৰ্ট, অৰেঞ্জ এলাৰ্ট, য়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু বানপানীৰ সৃষ্টি হ'ব পাৰে। বহু গাঁও এতিয়া জলমগ্ন হৈ পৰিছে। পৰৱৰ্তী খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ নিৰ্বাচনৰ সহ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিৱৰাজ সিং চৌহানক ঝাৰখণ্ডৰ দায়িত্ব অৰ্পণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ। আন এটা খবৰ, কা বাতিল হ'বই লাগিব, আমাৰ সিদ্ধান্ত স্পষ্ট। এবাৰ কা বাতিল সন্দৰ্ভত মন্তব্য কৰিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৈছে, অসম চৰকাৰে ক'লে নহ'ব, কেন্দ্ৰীয় চৰকাৰে ক'লে নহ'ব। অসমীয়াৰ আৱেগ জড়িত হৈ আছে, গতিকে অসমত কা আমি কেতিয়াও সমৰ্থন নকৰোঁ আৰু কা বলবৎ হ'বলৈ নিদিওঁ। এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, কা বলবৎ হ'বই। সৰ্বানন্দ সোণোৱালেও কা বলবৎ হ'লে অসমৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি মন্তব্য কৰিছে। আনফালে আছুৰ পৰা আৰম্ভ কৰি বিভিন্ন সংগঠনে এতিয়া দাবী জনাইছে যে আমাৰ অসমত কা আমি বাতিল কৰিমেই, কা বলবৎ হ'বলৈ নিদিওঁ। পৰৱৰ্তী খবৰ, মক্কাত পদপিষ্ট হৈ অসমৰ 3গৰাকীকৈ হজযাত্ৰীৰ মৃত্যু হৈছে। হজ পালনৰ বাবে মক্কালৈ গৈ উভতি নাহিল অসমৰ 3গৰাকীকৈ হজযাত্ৰী। চিৰদিনৰ বাবে চকু মুদিলে এই 3গৰাকীকৈ হজযাত্ৰীয়ে। পবিত্ৰ হজ পালন কৰিবলৈ গৈ মক্কাত পদপিষ্ট হৈ অসমৰ 3গৰাকীকৈ হজযাত্ৰীৰ মৃত্যু হৈছে। দেওবাৰে মক্কাৰ মিনাত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। মিনাৰ চফাৰ ময়দানত অধিক ভিৰৰ মাজত পদপিষ্ট হৈ অসমৰ 3গৰাকীকৈ হজযাত্ৰী মৃত্যুমুখত পৰিছে। এই মৃত লোক কেইগৰাকী হৈছে কাছাৰৰ বৰখলাৰ মৌলানা চৈফুদ্দিন বৰভূঞা, হাইলাকান্দিৰ চান্দপুৰ গাঁৱৰ চালেহা বেগম বৰভূঞা আৰু বৰপেটা জিলাৰ জৰিনা বেগম। 3গৰাকী হজযাত্ৰীৰ মৃতদেহ স্থানীয় হাস্পাতালৰ মৰ্গত ৰাখিছে ছৌদি আৰবৰ প্ৰশাসনে। আন এটা খবৰ, ৰাজ্যত পুনৰ বানৰ তাণ্ডৱ। 7খন জিলাৰ 93খন গাঁও প্লাবিত হৈছে বানত। ৰাজ্যত বানৰ প্ৰলয় আৰম্ভ হৈছে। বানে ধাৰণ কৰিছে সংসাৰী ৰূপ। দেওবাৰে বিয়লি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ 7খন জিলাৰ 93খন গাঁও বৰ্তমান পানীৰ কবলত পৰিছে। ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ তাণ্ডৱ। বানৰ লগতে বিভিন্ন স্থানত হোৱা ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। আনহাতে অহা 4-5 দিনলৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ প্ৰায়বোৰ অঞ্চলতে বৃষ্টিপাত অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে ভৱিষ্যতবাণী কৰিছে। এনে পৰিস্থিতিত ৰাজ্যত বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নদীৰ মথাউৰিলৈ ভাবুকি নামি আহিছে, ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। 7খন জিলাৰ 93খন গাঁও প্লাবিত হৈ পৰিছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ 7খন জিলাৰ বাক্সা, বৰপেটা, বঙাইগাঁও, ধেমাজি, গোৱালপাৰা, কৰিমগঞ্জ আৰু দক্ষিণ শালমৰাৰ জিলাৰ 9টা ৰাজচক্ৰৰ অন্তৰ্গত 93খন গাঁও সম্প্ৰীতি বানৰ কবলত পৰিছে। বানৰ ফলত কৰিমগঞ্জত সৰ্বাধিক ক্ষতি হৈছে। জিলাখনৰ 77খন গাঁও বানত বুৰ গৈছে। পৰৱৰ্তী খবৰ, চন্দ্ৰবাবু নাইডুৰ দাবী নামানিলে বিপদ হ'ব পাৰে বিজেপিৰ। চন্দ্ৰবাবু নাইডুৰ সমৰ্থনত থিয় দিব পাৰে ইণ্ডিয়া এলায়েন্স। যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে NDA চৰকাৰ। অধ্যক্ষ পদ বিচাৰিছে চন্দ্ৰবাবুৰ TDP দলে। বিচৰা মতে নাপালে ইণ্ডিয়াই সহায় কৰিব পাৰে চন্দ্ৰবাবু নাইডু। যিকোনো মুহূৰ্ততে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ ইণ্ডিয়া এলায়েন্সত যোগদান কৰিব পাৰে। দুয়োটা দলৰ দুয়োজন নেতা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ যদি সন্তুষ্ট নহয়, বিজেপিৰ পৰা যি বিচাৰিছে সেয়া যদি নাপায়, তেনেহ'লে NDAৰ পৰা ফালৰি কাটি ইণ্ডিয়া এলায়েন্সত যোগদান কৰি চৰকাৰ গঠন কৰিব পাৰে। আন এটা খবৰ, নগাঁৱত পুনৰবাৰ বানৰ আশংকা। বিপদ সীমাৰ মাত্ৰ 19 চেণ্টিমিটাৰ তলেৰে বৈছে কপিলী নদীৰ পানী। পুনৰ বানৰ আশংকাত ভুগিছে নগাঁৱৰ বহু অঞ্চলৰ লোক। মাত্ৰ কেইটামান দিন আগতে নগাঁও জিলাৰ কামপুৰ, ৰহা, নগাঁও সদৰ ৰাজচক্ৰৰ বিস্তৃত এলেকা বানৰ কবলত আছিল। বানপানী শুকোৱাৰ লগে লগে বানাক্ৰান্ত লোকসকলে নিজৰ আপোন ঘৰলৈ উভতি গৈছিলহে মাথো। কিন্তু এতিয়া এই ৰাজচক্ৰ তিনিটাৰ লোকসকল পুনৰ বানপানীৰ কবলত পৰাৰ সম্ভাৱনাত চিন্তিত হৈ পৰিছে। শনিবাৰৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নগাঁৱত পুনৰ বানপানী হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে। কামপুৰত কপিলীৰ জলপৃষ্ঠ হ্ৰাস পাইছিল যদিও শনিবাৰে কপিলীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান সময়ত বৰষুণ অব্যাহত থাকিলে নগাঁৱৰ কামপুৰৰ এলেকা পুনৰ বানৰ কবলত পৰাৰ সম্ভাৱনা পূৰ্ণ হৈ পৰিব। ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে কামপুৰৰ বকুলগুৰি এলেকাত সতৰ্কতা জাৰি কৰিছে। ইপিনে কপিলীৰ খোখনিয়াৰ কবলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা কোটি টকীয়া শিল বান্ধ। কামপুৰত বানৰ পিছত কপিলীৰ খোখনিয়াই নৈপৰীয়া ৰাইজক চিন্তিত কৰি তুলিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰহা সমষ্টিৰ পৰা বৰমপুৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱা কামপুৰৰ গাৰুখুন্দা পঞ্চায়তৰ বৰচুঙত কপিলীৰ খোখনিয়াৰ কবলত পৰিছে জলসম্পদ বিভাগে বিগত বৰ্ষত নিৰ্মাণ কৰা এটা শিল বান্ধ। স্থানীয় লোকৰ ভাষ্য অনুসৰি জলসম্পদ বিভাগৰ অধীনত বিগত বৰ্ষত 6 কোটি টকা সাপেক্ষে 600 মিটাৰ দৈৰ্ঘ্যৰ উক্ত শিলবান্ধটো বৰচুঙত নিৰ্মাণ কৰা হৈছিল। শিলবান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত নৈপৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল। কিন্তু এটা বছৰৰ পিছত বান্ধটোৰ প্ৰায় 25 মিটাৰ খহাই নিয়াৰ লগতে কেইবা ঠাইতো ফাট মেলি বহি যোৱাত শংকিত হৈ পৰিছে বৰচুং গাঁওবাসীৰ লগতে নৈপৰীয়া ৰাইজ।